তো কাইলে এই ঘাঁহৰ কাটিঙৰ লগতে 12 পিস টাৰ্কি কণীও ডেলিভাৰী কৰিম, ঠিক আছে। তো খানাপাৰালৈকে ৰাতিপুৱা 5:30মান বজাত উঠিয়ে মোৰ যাব লাগিব, ঘৰৰ পৰা ওলাব লাগিব। তাৰপিছত বাছ ষ্টেণ্ড যাই পিনে এইবিলাক চব পঠাব লাগিব। যিয়ে নহওক কৰ্মই জীৱন, হয় না নাই? কৰ্ম কৰি যাবই লাগিব আমাৰ। কাটিংবিলাক কি ধুনীয়া, এয়া মস্ত মস্ত কাটিং। তো ধুনীয়াকৈ পেক কৰি আছোঁ। আজি ৰাতি ধুনীয়াকৈ পানী চানী দি ৰাখি থ'ম, ৰাতিপুৱা সোনকালে উঠি এই ঘাঁহৰ কাটিংখিনি লৈ যাম। ঘামি চামি একদম অৱস্থা নাই, শৰীৰৰ অৱস্থা একদম ঘামি চামি শেষ। তো দাদাজনে যিহেতু 100 পিস ঘাঁহৰ কাটিঙৰ কথা কৈছিলে, কিন্তু মই 150 পিছৰ নিচিনা দি দিছোঁ। আৰু টাৰ্কি কণী 10 পিছৰ কথা কৈছিলে, মই 2 পিস বেছিকৈ দি দিছোঁ। পুৰা একেৰেট হৈ গৈছে। হৈ গ'ল, বস্তা পাৰি দিম। चलो आ जाओ। কাটিং লগোৱাই আছে, এয়া ধুনীয়াকৈ লগোৱা আছে, এয়া ধুনীয়াকৈ লগাইছোঁ। আৰু বাকী আছে লগোৱা, সেইখিনিও 2-3 দিন পিছত লগাম, মানে বৰষুণ দি লওক তাৰপিছত। এতিয়া ওপৰত ধুনীয়াকৈ পানী দিম। পানী দিলে কি হ'ব, ঘাঁহৰ কাটিংখিনি যে তাজা থাকিব মানে। তো এতিয়া যেহেতু ৰাতিপুৱা ভাগৰ সময়, টাৰ্কিৰ কণীখিনি পেকিং কৰি দিওঁ। ঘাঁহৰ কাটিংখিনিতো ৰাতি পেক কৰিলোৱে। তো এতিয়া এই টাৰ্কিৰ কণীখিনি পেকিং কৰি তাৰপিছত বাছত উঠাই দিম। তো আগতে এইটো কৰি দি দিছোঁ। ধুনীয়াকৈ দি দিলোঁ, দিয়াৰ পিছত কণীখিনি ইয়াতে ভৰাই দিম। কথা সেইটো হ'ল, আপোনালোকে বহুতেই টাৰ্কি কণীৰ কাৰণে বা টাৰ্কি পোৱালিৰ কাৰণে কল কৰি আছে। তো বৰ্তমান কল নকৰিব। বৰ্তমান এভেইলেবল আছে চীনা চৰাইৰ পোৱালি, অকল গেনি কলৰ পোৱালি, যিটো চীনা মুৰ্গীৰ পোৱালিটোহে এভেইলেবল আছে বৰ্তমান। যেতিয়া যিটো বস্তু এভেইলেবল থাকিব, মই মানে ইউটিউবত জনাই দিম ভিডিঅ'ৰ মাধ্যমত। তো আপোনালোকৰ সেইটোৰ কাৰণে টেনশ্যন ল'ব নালাগে, ঠিক আছে। খালি মোৰ এই চেনেলৰ ভিডিঅ'বিলাক চাই থাকিলে হ'ল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে হ'ল, ঠিক আছে। দৰং পোল্ট্ৰি ফাৰ্ম, ঠিক আছে। এতিয়া কি কৰিম, টমটমেৰে আকৌ বাছ ষ্টেণ্ড লৈ যাব লাগিব। তো আকৌ এবাৰ কৈ দিছোঁ, আপোনালোকৰ যদি চীনা মুৰ্গীৰ পোৱালি লাগে ল'ব পাৰিব দেই।
তো এয়া এইখিনি হ'ল নেপিয়াৰ ঘাঁহৰ কাটিং ওচৰত লৈ আহা ওচৰত দেখাই দিয়া এয়া ইয়াতে 100 পিছৰ ওপৰত আছে দাদাজনে যিহেতু 100 পিছৰ অৰ্ডাৰ কৰিছিলে প্ৰায় 130 পিছ মান আছে ঠিক আছে 30 পিছ বেছি দি দিছোঁ ইয়াতকৈ আৰু বেছি হ'ব পাৰে ঠিক আছে মই দুটাকৈ গণিছোঁ যে